মাত্ৰ এবাৰ প্ৰভু হনুমানক হৃদয়ৰ পৰা স্মৰণ কৰক। প্ৰভু হনুমানৰ শক্তিয়ে জীৱন সলনি কৰি পেলাব। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টি শেষলৈকে চালে সবিশেষ সকলোখিনি কথা জানিব পাৰিব। ধন্যবাদ। বন্ধু বান্ধৱীসকল, প্ৰভু হনুমানৰ শক্তিৰ দ্বাৰা আপোনালোকৰ ভাগ্য কিদৰে সলনি কৰিব? প্ৰভু হনুমানৰ শক্তিৰ দ্বাৰা সকলোৱে নিজৰ নিজৰ ভাগ্য সলনি কৰি ল'ব পাৰে। কাৰণ এই দাবী হাজাৰ হাজাৰ ভক্তৰ অনুভৱৰ দাবী, যি শূন্য হোৱা আত্মবিশ্বাসক পুনৰ জাগিত কৰা, নিয়তিক সলনি কৰা এটা অদ্ভুত চমৎকাৰী শক্তি, যি শক্তিয়ে থানবান হোৱা পৰিয়াল, অসফলতা হোৱা বিদ্যাৰ্থী, জীৱিকা অনুসন্ধানকাৰীকে ধৰি হাজাৰ হাজাৰ লোকৰ জীৱনলৈ আশাৰ ৰশ্মি আহি জীৱন সলনি কৰি পেলায়। সেই শক্তিয়ে হৈছে প্ৰভু হনুমানৰ চমৎকাৰী শক্তি, যাৰ ফলত ভক্তসকলে আশা কৰা মতে ফল লাভ কৰিব পাৰিছে। বন্ধু বান্ধৱীসকল, যেতিয়া মানুহৰ হাতৰ পৰা ধন, স্বাস্থ্য, কৰ্ম, সন্মান, আপোনজন গুচি যায়, তেতিয়া মানুহৰ জীয়াই থকাটো অসম্ভৱ হৈ পৰে। কলীয়া ডাৱৰে আকাশ আৱৰা দৰে মনৰ বেয়া চিন্তাই হেঁচা মাৰি ধৰে, ফলত শৰীৰ স্বাস্থ্য অৱনতি হ'ব ধৰে। কিন্তু তেনে অৱস্থাতো যিসকলে ধৈৰ্য ধৰি নিজৰ উপাস্য ভগৱানক এবাৰ মাত্ৰ হৃদয়ৰ পৰা স্মৰণ কৰে, অন্তৰৰ পৰা মাতে, সেইজন ভক্তৰ ওচৰলৈ প্ৰভু হনুমান বায়ুবেগত অহাৰ দৰে আহি সকলো সমস্যা সমাধান কৰি ভাগ্য সলনি কৰি পেলায়, জীয়াই থকা নতুন পথৰ সন্ধান দিয়ে। সাধাৰণ মানুহ অসাধাৰণ হৈ পৰে। সেইকাৰণে বহুতো লোকে পুৱা গধূলি বজৰং বলি অথবা জয় হনুমান বুলি হৃদয়ৰ পৰা প্ৰভু হনুমানৰ নাম জপ কৰে। প্ৰভু হনুমানৰ নাম জপ কৰা মানে তেওঁৰ লগত যোগসূত্ৰ ৰখা। বন্ধু বান্ধৱীসকল, তুলসী দাসদেৱে কৈছিল যে যি এবাৰ হৃদয়ৰ পৰা প্ৰভু হনুমানক কয় যে হে প্ৰভু হনুমান, হে সংকট মোচন, হে বজৰং বলি, হে ৰাম ভক্ত হনুমান, মহা বিপদত পৰিছোঁ, তুমি কিবা এটা উপায়েৰে মোক এই বিপদৰ পৰা ৰক্ষা কৰা। তোমাৰ বাহিৰে মোৰ কোনো নাই। তোমাৰ শ্ৰীচৰণত শতকোটিবাৰ প্ৰণাম জনাইছোঁ, তুমি মোক উদ্ধাৰ কৰা। যি কৰুণভাৱে পবিত্ৰ মনেৰে প্ৰভু হনুমানক মাতে, প্ৰভু হনুমান সেই ভক্তৰ ওচৰলৈ বিভিন্ন ৰূপত দৌৰি আহে। ভক্তই কেৱল চিন্তা কৰি উপলব্ধি কৰাৰ প্ৰয়োজন যে বিপদ কেনেকৈ নোহোৱা হৈ গ'ল, সমস্যা কেনেকৈ সমাধান হৈ গ'ল। প্ৰভু হনুমানৰ হৃদয়ৰ দুৱাৰ সকলো ভক্তৰ কাৰণে খোলা। কেৱল ভক্তৰ একান্ত শ্ৰদ্ধা, সত্য প্ৰেম, নিস্বাৰ্থ মনোভাৱ, অগাধ বিশ্বাস আৰু বিনম্ৰ অনুৰোধ। কাৰণ ভক্তিয়ে ভগৱানক। যিসকল লোকে ৰাতিপুৱা উঠি একো নোখোৱাকৈ ৰামৰ নাম আৰু প্ৰভু হনুমানৰ নাম স্মৰণ কৰে, শ্ৰৱণ কৰে, হনুমান চালিচা পাঠ কৰে, সেইসকল লোকৰ জীৱনৰ ধাৰা সলনি হ'বলৈ ধৰে। প্ৰভু হনুমান কেৱল শক্তিৰ প্ৰতীক নহয়, তেওঁ কৰ্ম, সেৱা, বিনম্ৰতা আৰু আত্মবলৰ প্ৰতীক স্বৰূপ। যদি কোনোবাই প্ৰভু হনুমানক আদৰ্শ হিচাপে লৈ জীৱন অতিবাহিত কৰে, তেন্তে তেওঁক সংসাৰৰ কোনো ব্যক্তিয়ে বাধা দি ৰাখিব নোৱাৰে। এইটো কেৱল ভাৱনা নহয়, এইটো চিৰন্তন সত্য। দেশ বিদেশৰ হাজাৰ হাজাৰ লোকৰ অনুভৱ। কোনোবাই মেল মোকৰ্দমাত জিকিছে, কাৰোবাৰ চাকৰি হৈছে, কোনোবা এজনৰ গম্ভীৰ বেমাৰৰ পৰা ৰক্ষা পৰিছে, কাৰোবাৰ ভাঙি পৰা সুখৰ সংসাৰ পুনৰ জোৰা লাগিছে, কাৰোবাৰ বহুদিনৰ প্ৰেমৰ সফলতাই মুখত হাঁহি বিৰিঙাইছে, কোনোবাই আকৌ গুপ্ত শত্ৰুৰ পৰা বাচি গৈছে। এই অনুভৱী ব্যক্তিসকলৰ মুখত মাত্ৰ এটাই কথা, প্ৰভু হনুমানৰ পৰম কৃপা। হনুমানৰ কৃপাৰ বলতহে
আজি এই সুন্দৰ অৱস্থাত উপনীত হৈ জীৱন অতিবাহিত কৰিব পাৰিছোঁ ইত্যাদি ইত্যাদি। এনেধৰণৰ পৰিৱৰ্তন কেৱল বাহিৰৰ পৰাই নহয়, ই ভিতৰৰ পৰাও হোৱা পৰিৱৰ্তন, যেনে মন সলনি হৈ যোৱা, ভাৱনা চিন্তা সলনি হোৱা, আত্মবিশ্বাস দৃঢ় হোৱা, চিন্তা শক্তি প্ৰখৰ হোৱা, জীৱনত কিবা এটা কৰা আদি। যিসকল লোকে আগতে নিজৰ চিন্তাত ব্যস্ত আছিল আৰু আজি সেইসকল লোকে আনক সহায় কৰিবলৈ সক্ষম হৈছে। এনেবোৰ পৰিৱৰ্তন প্ৰভু হনুমানক অন্তৰ কোণৰ পৰা স্মৰণ কৰাৰ প্ৰতিফল, যাৰ ওপৰত প্ৰভু হনুমানৰ কৃপাদৃষ্টি হয়। তেওঁৰ নিজৰ জীৱন সলনি হোৱাৰ লগতে আনৰ প্ৰেৰণাস্বৰূপ হয়। সেইকাৰণে আপোনালোকেও যদি বাৰে বাৰে নিজৰ ভাগ্যক দোষাৰোপ কৰিছে, আপোনাৰ দুৰ্ভাগ্যৰ কাৰণে যদি দুখী হৈছে, পৰিস্থিতিৰ লগত যুঁজ দি ভাগৰি পৰিছে, তেনেহ'লে সম্পূৰ্ণ শ্ৰদ্ধাৰে আত্মসমৰ্পণৰ ভাৱ লৈ এবাৰ প্ৰভু হনুমানৰ নাম লৈ চাওক। নিজৰ জীৱনৰ লগত প্ৰভু হনুমানক জড়িত কৰি চাওক, তেওঁক উপাসনা কৰি চাওক। চাব এদিন নিশ্চয় আপোনাৰ প্ৰাৰ্থনা তেওঁ স্বীকাৰ কৰিব। প্ৰভু হনুমানে কেৱল আপোনাক বিষয় সুখেই নহয়, আত্মা উদ্ধাৰৰ পথ প্ৰশস্ত কৰি তোলে। যিসকল লোকে নিজৰ বিশ্বাসে প্ৰভু হনুমানক স্মৰণ, শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ লয়, লাহে লাহে তেওঁলোকৰ জীৱনৰ গতিধাৰা ভালৰ ফালে ঢাল খাবলৈ আৰম্ভ কৰে। কাৰণ প্ৰভু হনুমান 4 যুগৰ অমৰ, তেওঁ মহাবলী, মহাপৰাক্ৰমী, প্ৰভু ৰামৰ পৰম ভক্ত, পাপ বিনাশকাৰী, দুৰ্গতি হৰণকাৰী, জীৱন উদ্ধাৰকাৰী, সময়ৰ গতি সলনি কৰিব পৰা ৰামৰ পৰম ভক্ত। প্ৰভু হনুমানৰ শক্তি কেৱল কল্পনা শক্তি নহয়, ই পৰম সত্য। যি লংকা জ্বলাই ভস্ম কৰিছিল, সঞ্জীৱনীৰ কাৰণে হিমালয় পৰ্বত দাঙি আনিছিল, 7 সাগৰ সাঁতুৰি সীতামাক ৰামৰ গোপন ৰহস্যৰ বিষয়ে কৈছিল, যি প্ৰকাণ্ড শিলেৰে সাগৰ সেতু বান্ধিছিল, প্ৰভু ৰামৰ কাৰণে নিজৰ জীৱন উৎসৰ্গা কৰিছিল, সমগ্ৰ ব্ৰহ্মাণ্ডৰ দেৱতাই প্ৰভু হনুমানৰ প্ৰতি মুগ্ধ হৈ বৰ প্ৰদান কৰিছিল, ফলত তেওঁ চিৰঞ্জীৱী হৈ পৰিছিল। সেইকাৰণে বন্ধু বান্ধৱীসকল, এবাৰ মাত্ৰ হৃদয়ৰ পৰা শ্ৰদ্ধাৰে ভক্তি মনোভাৱে প্ৰভু হনুমানক মাতক, স্মৰণ কৰক, তেওঁৰ কথা শ্ৰৱণ কৰক, হনুমান চালিচা পাঠ কৰিবলৈ আৰম্ভ কৰক। চাব আপোনাৰ জীৱনৰ ধাৰা কোনফালে গতি কৰিছে। ধন্যবাদ।